যেতিয়া এজাউৰি উষ্মাই আৱৰি ধৰে আপোনাৰ মন, যেতিয়া কুলি কেতেকীৰ মাতে পুলকিত কৰি তোলে আপোনাৰ মন প্ৰাণ, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্ত যেতিয়া শুনিবলৈ পোৱা যায় ঢোলৰ গুমগুমনি, তেতিয়া জানিব পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহুতি। আজি প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানলৈ মই অংকিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰিয় দৰ্শক, মই বিশ্বজিৎ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গীতাৰে সুৰেৰে জীপাল হৈ পৰিব এই বিশেষ মঞ্চ। আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকীও আপোনাৰ মৰমৰ, আপোনাৰ চিনাকি কণ্ঠশিল্পী। আমি আপোনাৰ বাবে লৈ যাবলৈ চেষ্টা কৰিম এটাৰ পাছত আনটো অভিনৱ গীত, যি গীতে আপোনাক কৰি তুলিব মন্ত্ৰমুগ্ধ। আৰু প্ৰথমেই মই চিনাকি কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা আপোনাৰ চিনাকি কণ্ঠশিল্পী তথা জনপ্ৰিয় কণ্ঠশিল্পীসকলক। আমাৰ মাজত উপস্থিত আছে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা দত্ত। আমি স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আমাৰ মাজত উপস্থিত আছে আপোনাৰ অন্য এগৰাকী চিনাকি শিল্পী, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বীৰিণা চক্ৰৱৰ্তী। স্বাগতম জনাইছোঁ এই বিশেষ অনুষ্ঠানৰ মাজলৈ। লগতে আমাৰ মাজত উপস্থিত আছে জয় চক্ৰৱৰ্তী। স্বাগতম আপোনাক অনুষ্ঠানৰ মাজলৈ। এবাৰ চিনাকি কৰিব বিচাৰিছোঁ আপোনাৰ অন্য এগৰাকী মৰমৰ শিল্পী হিয়া মেধি। লগতে আমাৰ মাজত উপস্থিত আছে অন্য এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ। লগতে নৱপ্ৰজন্মৰ অন্যতম এগৰাকী চিনাকি শিল্পী মাধুৰী গগৈ আমাৰ মাজত উপস্থিত আছে। আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আৰু লগতে উপস্থিত আছে দিব্যজ্যোতি। আমি সকলোকে এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমে কল্লোল বৰঠাকুৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি কথা পাতি থাকিম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এটা গীতেৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। ও জানো এ তোমার পদুলিত ওই তামোল কাটি খায় যাও, ওই বাকলিত রাখি যাও এ হায় এ তোমাকানি বলি ওই পকি ঘর বনালো, ওই সালত জিলিকা লতি জানো তোমার ঘর, তোমার বাবে সাজি থৈছো এলপেটানৰ পকা ঘৰ। এই চেনিমাই মৰমৰ এইখন জানো তোমাৰ ঘৰ, তোমাৰ বাবে সাজি থৈছো এলপেটানৰ পকা ঘৰ। চকীত বহি খাবা ভাত, বেঞ্চত বহিব বাটাত, চকীত বহি খাবা ভাত, বেঞ্চত বহিব বাটাত, মোর হাত বহি স্টাইল দিবা এলপেটানৰ বাৰান্দাত, মোৰে বুকুত শুবা তুমি নিজান ৰাতি নিৰলাত, নিজান ৰাতি নিৰলাত তুমি। চেনিমাই মৰমৰ শপত শিৱ মন্দিৰৰ, তুমি প্ৰথম তুমি শেষ মোৰেনো জীৱনৰ। চেনিমাই মৰমৰ শপত শিৱ মন্দিৰৰ, তুমি প্ৰথম তুমি শেষ মোৰেনো জীৱনৰ। তুমি দিবা মই নামাত সদায় খাব পাৰিম ভাত, তুমি দিবা মই নামাত সদায় খাব পাৰি ভাত। চয়াবিনো মঙহ হ'ব
তোমার যদি লাগে হাত খুয়াব মোৰ প্ৰতি ৰাতি তোমার শুনি মিঠা মাত তোমার শুনি মিঠা মাত চেনি তুমি বয়ামৰ তোমাৰ অবিহনে খালি তাজমহল মোৰ হৃদয়ৰ চেনি মাই মৰমৰ চেনি তুমি বয়ামৰ তোমাৰ অবিহনে খালি তাজমহল মোৰ হৃদয়ৰ চেগুন কাঠৰ বিচনা জিৰাবাদ পৰিয়াল চেগুন কাঠৰ বিচনা জিৰাবাদ পৰিয়াল মোরে ভাগর পাহরি ময় তোমারে মিঠা সুমাত কোলাত বহাই মৰম কৰিম হিয়ানো পৰাকৈ খাত হিয়ানো পৰাকৈ খাত মোৰ 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 আমি বহুত বহুত ধন্যবাদ জানাইছো কল্লোল বৰঠাকুৰ এটা সুন্দৰ গীতেৰে আজি অনুষ্ঠান আৰম্ভণি হৈছে অংকিতা কেনেকুৱা লাগিল খুব ভাল লাগিল আমি আৰু গীত শুনিম কিন্তু আমি কথা পাতিব লাগিব তাৰ মাজতে মই চয়নিকা বাৰ ওচৰলৈ আহিব বিচাৰিছো এবাৰ 2018 বৰ্ষৰ বাবে বিহুৰ প্ৰস্তুতি কেনেধৰণৰ আৰু নতুন কিবা গীত আমাক উপহাৰ দিব নেকি এই বছৰ আচলতে নতুন প্ৰজেক্ট একো কৰা নাই কিন্তু যোৱা বছৰ কৰিছিলোঁ বিহুৰ প্ৰগ্ৰাম কৰিম এবাৰ খুব বেছি এটা নহয় কিন্তু 8-10খন প্ৰগ্ৰাম কৰিম সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আজি এই প্ৰাকৰ মজিয়াৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ হয় তেতিয়াহ'লে আপোনাৰ পৰা এটি গীত শুনি লওঁ ঠিক আছে গগৈনা বুলি মাতিছা মোৰ চকুত চাই হাঁহিছা মোৰ চাকৰি অইলি দিয়াত বুলি চাগে ভাবিছা
চয়নিকা বা আৰু এইটো গীত শুনিলে আচলতে খুব ভাল লাগে নহয় বিশ্বনাথ ভাল লাগে জবৰ অকমান হুলস্থুল হৈছিলে গানটোক লৈ পেলাই দুগৰাকী কণ্ঠশিল্পীৰ মাজত তথাপিও এই গীতটি সঁচাকৈ জনপ্ৰিয় আৰু খুবেই ভাল লগা এটা গীত ঠিক আছে থ্যাংক ইউ এইবাৰ আহিব খুজিছোঁ বীণা বা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আৰু যিহেতু বীণা চক্ৰৱৰ্তী জয় চক্ৰৱৰ্তী আমাৰ মাজত উপস্থিত আছে আপোনাৰ দুগৰাকী মৰমৰ কণ্ঠশিল্পী আমি কি শুনিম এই মুহূৰ্তত আপোনালোকৰ পৰা বিহুৰ বতৰ বিহুৰ অনুষ্ঠান গতিকে বিহুৱেই গাম অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰাগৰ জৰিয়তে সমগ্ৰ অসমবাসীলে লগতে যিসকলে অসমৰ বাহিৰত বহি আমাৰ অনুষ্ঠান উপভোগ কৰিছে সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমিও শুভকামনা গ্ৰহণ কৰিছোঁ আৰু আমি এতিয়া উৎকণ্ঠিত হৈ আছোঁ সেই বিশেষ গীতটো শুনিবৰ বাবে হয় নিশ্চয় Dia
ঘৰ অনাহৰ পাৰিবিনে চেনেহৰে চাদ সপোন দেখা মন এখন আকাৰে ঘৰ অনাহৰ পাৰিবিনে চেনেহৰে চাদ নিদিবা বছৰৰ বিচাৰি নালাগে পাৰি পয়াচনত নিদিবা বছৰৰ বিচাৰি নালাগে পাৰি পয়াচনত অনাহৰ ফুলাৰ বতন অনাহৰ মোৰ মৰমৰ অনাহৰ আনিলি তই বহাগৰে খবৰ অনাহৰ আনিলি তই বহাগৰে খবৰ অনাহৰ আনিলি তই বহাগৰে খবৰ প্ৰিয় দৰ্শক ইয়া বহাগৰ বতৰ আৰু প্ৰকৃতিয়ে নসাজ সলোৱা বতৰ আৰু এনে বতৰতে আমি আয়োজন কৰিছোঁ বলীয়া বহাগ শীৰ্ষক এক অনুষ্ঠান আৰু উপস্থিত আছে আমাৰ মাজত কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংকিতা এবাৰ কি কৰোঁ আমাৰ মাজত হিয়া মেধি আছে আৰু হিয়া মেধিৰে যে এটি যদি গীত নুশুনো এই মুহূৰ্তত হয়তো আমাৰ মনটো ভাল লাগি নাথাকিব গতিকে কি শুনিম আমি হিয়া মেধিৰ পৰা প্ৰথমতে ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু এইখিনিতে মই সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ আজি নেনগাৰী নাগাওঁ কিন্তু নতুন এটি গীত লৈ আহিছোঁ কেঁকুৰা কুচিয়া এই গীতটি পুৰণি বিহু গীত হয় বিহুসুৰীয়া মানে বিহু আৰু এইটো মিউজিকটো টোটেলি মডাৰ্ণাইজ কৰা হৈছে দীপকেশ দাই সুন্দৰকৈ কৰিছে আৰু তাত অকণমান ৰেপ ভাৰ্চন মানে অকণমান সংযোজন কৰা হৈছে লাটুমণি দাই গাইছে তো ভাবিছোঁ সেইটো গাম মাৰৰ মৰমৰ দেউতা ফুলৰ দেৰি বিহুৱে বেলি গাই দিনা ওহিয়া মেধি Let's go কেঁকুৰা কুচিয়া জপাই খাং বাজি গৰুৰে হাল বাং কেঁকুৰা কুচিয়া জপাই খাং বাজি গৰুৰে হাল বাং কেকেৰ চাইকেল লৈ কেনো চাবলৈ যাম ঐ হজম গাই Don't stop like this পুৰা ভঙৰমে জাননে মুকলি জাখাই পুৰা ভঙৰমে জাননে মুকলি জাখাই খসকি জাকৈ বাং কলাং বুৰি কেকৰা পাং ওই খসকি জাকৈ বাং কলাং বুৰি কেকৰা পাং জাননে ওই হজম গাই তুচে মই বৰ ভাল পাং ওই হজম গাই Don't stop like this পুৰা ভঙৰমে জাননে মুকলি জাখাই পুৰা ভঙৰমে জাননে মুকলি জাখাই হিমৰি বিলৰে চেঙাকৈ মাছ হিয়া মেধিৰ গান তোৰ কঁকাল ভাঙি নাচ নাচোতে নাচিবি আগে পিছে চাবি লালুমণিয়েও নাচি আছো কচকিয়ে পাবি Let's go 1 2 3 3 4 জুতি ললো মই গৰু গাড়ী 1 2 3 3 4 জুতি ললো মই গৰু গাড়ী নৈ নৈ জানে বুলি ওলালো মই মাঝ ৰাতি ঐ হজম গাই তোৰ ভঙৰমে জাননে মুকলি জাখাই তোৰ ভঙৰমে জাননে মুকলি জাখাই
Like this. এটা খুব সুন্দৰ গীত আমি শুনিবলৈ পালোঁ নতুন গীত নিশ্চয় হয় নতুন গীত আৰু মানে অডিঅ'টো ৰিলিজ দিছোঁ আৰু ধুনীয়া সঁহাৰি পাইছোঁ মানে খুব ভাল লাগিছে অংকিতা এবাৰ কাৰ গীত শুনো আমাৰ বহু কণ্ঠ গীত আছে মাধুৰীৰ গীত শুনিম বহু সময়ৰ পৰা বহি আছে হয়তো আমনিও লাগিছে কিন্তু এবাৰ মাধুৰীৰ গীত কি শুনাবা আমাৰ এবাৰ কিছুদিন আগতে ফিটফাট আমাৰ অংক ছাৰ বুলি এটি গীত ৰিলিজ হৈছিলে গীতটি লিখিছিলে জয়ন্ত সোণোৱাল জয়ন্তদাই আৰু মোৰ লগত কণ্ঠদান কৰিছিলে মণ্টু মণি আৰু গীতটিৰ কম্প'জ মই নিজেই কৰিছিলোঁ গতিকে সেই গীতটিয়ে গাই শুনাওঁ ফিটফাট আমাৰ অংক ছাৰ মৰম লাগি যায় ভাল পাওঁ বুলি ক'বলৈ লাজে লাগি যায় আমার অঙ্ক সার মরম লাগি যায় ভাল পাও বলি কবলৈ লাজে লাগি যায় ও সার
অংকিতা আমাৰ মাজত কিন্তু অন্যগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত আছে দিব্যজ্যোতি স্বাগতম জনাইছোঁ পুনৰবাৰ অনুষ্ঠানৰ মাজলৈ বিহুৰ বতৰত আমি এই মুহূৰ্তত কি শুনিম প্ৰাগ নিজৰ দৰ্শকসকলক কি উপহাৰ দিব আপুনি ভাল ভাল গীত শুনিলোঁ চবেই ভাল গাইছে মই অকণমান পুৰণি গীত গাইছোঁ ভাল লাগিব প্ৰাগ চেনেলৰ জৰিয়তে মই অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ খুব পুৰণি গীত এটি অকণমান গাবলৈ চেষ্টা কৰিছোঁ কোনেনো সৃজিলে এইজনী নাচনী শুনতে খুৱগা খানি চাইনো চাই থাকিলে তোমাকৈ নাচনী ঐ হেঁপাহ মোৰ নপলাই আজি এইজনী কৰেনো নাচনী এইজনী যোৰহাটৰ নাচনী এইজনী কৰেনো নাচনী এইজনী যোৰহাটৰ নাচনী হাতত আছে খাৰু দেখিবলৈ বাৰু ডিঙিত আছে মণি দেখিবলৈ লনি দেখিনো মৰম লাগি এইজনী কৰেনো নাচনী এইজনী যোৰহাটৰ নাচনী এইজনী কৰেনো নাচনী এইজনী যোৰহাটৰ নাচনী হাতত আছে খাৰু দেখিবলৈ বাৰু ডিঙিত আছে মণি দেখিবলৈ লনি দেখিনো মৰম লাগি দেখি মুৰ্গা ঝিমঝিমি জাম জাম চিমচিমি ঝম ঝম পিৰ পিৰ পাৰ পাৰ ফুৰফুৰ পাৰ পাৰ কৰে জানো তোক দেখি মুৰ্গা ঝিমঝিমি জাম জাম চিমচিমি চাম চাম কৰে ঐ তোক দেখি মুৰ্গা ঝিমঝিমি জাম জাম চিমচিমি চাম চাম পিৰ পিৰ পাৰ পাৰ ফুৰফুৰ পাৰ পাৰ কৰে জানো তোক দেখি মুৰ্গা ঝিমঝিমি জাম জাম চিমচিমি চাম চাম কৰে ঐ নৈ মালিনীৰ ৰঙা গৰা পানী নুজিলিমিলিয়া মনে নুচুৱে যোৱা চাই থাক ৰঙা গৰা নেপাৱ মানে চকু নুকুমলীয়া গোন্ধে আমোল মোলোৱা চকু নুকুমলীয়া গোন্ধে আমোল মোলোৱা ৰৈ থাক হেঁপাহনো নপলায় ঐ শহুৰৰ জীয়ে কয় এই এচাও গেলেও বাপ ঘৰৰ তেলে কাম হেৰো কোন জনাই সৰজিলে তো এবাহ বিজুলীৰ বিচনী তিনিজনীৰ কোনজনী ঐ বাহ বিজুলীৰ বিচনী এই তিনিজনীৰ কোনজনী চিৰিচুলা লাগিছে চিনাকি মাতোলা লাগিছে নিমাতি মিছি পাছত হাঁহিছে কিয়নো মাতোতে ভালে হয় মোৰ জানোচা মাতোতে ভুলেও জানে হয় মোৰ জানোচা দেখি মোৰ গাড়ী জিমি জাম জাম চিমচিম চাম চাম পিৰ পিৰ পাৰ পাৰ ফুৰফুৰ পাৰ পাৰ কৰে জানো তোক দেখি মোৰ গাড়ী জিমি জাম জাম চিমচিম চাম চাম কৰে ঐ তোক দেখি মোৰ গাড়ী জিমি জাম জাম চিমচিম চাম চাম পিৰ পিৰ পাৰ পাৰ ফুৰফুৰ পাৰ পাৰ কৰে জানো তোক দেখি মোৰ গাড়ী জিমি জাম জাম চিমচিম চাম চাম কৰে তোক দেখি মোৰ গাড়ী জিমি জাম জাম চিমচিম চাম চাম পিৰ পিৰ পাৰ পাৰ ফুৰফুৰ পাৰ পাৰ করে জানো তোক দেখি মুর্গা রিমচিম জম জম সিমসিম সাম সাম করে কল্লোল
বৰঠাকুৰৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত যিহেতু মানে গান শুনিম গান শুনাৰ আগমুহূৰ্তত এটা কথা কৈছোঁ বিহু বুলি ক'লে প্ৰতি বছৰে অকণমান খাম খেলে অকণমান হুলস্থুল অকণমান বিতৰ্ক থাকে এইবাৰো ব্যতিক্ৰম নহয় মই সুধিব খুজিছোঁ এই মুহূৰ্তত যে কি গীত মানে নিৰ্বাচনৰ তালিকাত কি গীত আছে এইবাৰ বিহু মঞ্চৰ বাবে নিৰ্বাচন বেলেগকৈ কৰা হৈছে এইবাৰ অকণমান মোৰ নতুন দুটিমান গীত ৰাইজে আদৰি লোৱা আৰু লগতে পুৰণি শিল্পীসকলৰ যিসকল খুব জনপ্ৰিয় গীত আমাৰ বিহু সমিতিসমূহে যিখিনি কথা কৈ থাকে হিন্দী গীত সাজ পোছাক এই ক্ষেত্ৰত কিবা সতৰ্কতা আচলতে তেনেকুৱা সাজ পোছাক মই কেতিয়াও পিন্ধা নাই আজিলৈকে জেনেৰেলি মই যেনেকুৱা পৰিধান কৰোঁ তেনেকুৱাই মই গীত গাই আহিছোঁ আৰু মোক লৈ পেলাই আজিলৈকে একো বিতৰ্ক হোৱা নাই আৰু বিতৰ্ক কেতিয়াও নহয় চাগে কাৰণ মই তেনেকুৱা ধৰণৰ কাম কৰা নাই যিটোত বিতৰ্ক হ'ব পাৰে সৃষ্টি হ'ব পাৰে আৰু মই নতুন এটি গীত সাধাৰণতে আমি যলৈকে নাযাওঁ আজিকালি যিয়ে নকৰোঁ ফেচবুকত আমি সদায় আপডেটবোৰ দিওঁ ফেচবুক লৈ পেলাই এটি গীত মই লিখিছিলোঁ আৰু সেই মই নিজেই মিউজিক কৰিছিলোঁ সেই গীতটি মই অকণ শুনাম আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা যাইছোঁ আৰু তোমালোক দুজনলৈ যাইছোঁ ইয়াত সকলো যিমান শিল্পী আছে তেওঁলোক সকলোলৈ ৰঙালী বিহু লগ যাইছোঁ নিশ্চয় আৰু ছ'চিয়েল মিডিয়াৰ যুগ আৰু ছ'চিয়েল মিডিয়া এইবাৰ প্ৰাণ পাই উঠিছে কল্লোল বৰঠাকুৰৰ কণ্ঠত আমি ফেচবুক শুনিম এতিয়া লগতে লৈ যামে ফুৰিবলৈ জাৰ্মানী ৰাছিয়ালৈ গৈ তাতে মৰম কৰিমে গৈ জানৈ মৰম কৰিমে গৈ বেগত ভৰাই ল'বি কাপোৰ বাছি বাছি তাতে পিন্ধিবলৈ দামী গাড়ীত উঠি ফুৰিবলৈ জানৈ উঠি ফুৰিবলৈ তোকে লগতে লৈ যামে ফুৰিবলৈ জাৰ্মানী ৰাছিয়ালৈ গৈ তাতে মৰম কৰিমে গৈ জানৈ মৰম কৰিমে গৈ ডাঙৰ হোটেলত থাকিম গৈ বহু মনৰ কথা পাতিম গৈ ফটো উঠিম কেমেৰাত ফেচবুকত দিবলৈ ঐ তোকে লগতে লৈ যামে ফুৰিবলৈ জাৰ্মানী ৰাছিয়ালৈ গৈ তাতে মৰম কৰিমে গৈ জানৈ মৰম কৰিমে গৈ যাম বজাৰলৈ যি লাগে তো কিনি দিম জানৈ শ্বপিং মলতে গৈ জানৈ শ্বপিং মলতে গৈ সেই ইভিনিং ওলাই যাম চিনেমা চাবলৈ টিকট বুকিং কৰি বহিম গৈ তোৰে কাষতে বহিম গৈ তোৰে কাষতে তোকে লগতে লৈ যাম বজাৰলৈ যি লাগে তো কিনি দিম জানৈ শ্বপিং মলতে গৈ জানৈ শ্বপিং মলতে গৈ ৰাতি এচি ৰুমত সোমাম গৈ কেণ্ডেল ডিনাৰ কৰিম গৈ ফটো উঠিম কেমেৰাত ফেচবুকত দিবলৈ ফেচবুকত দিবলৈ ফেচবুকত দিবলৈ ফেচবুকত দিবলৈ ঐ তোকে লগতে লৈ যামে ফুৰিবলৈ জাৰ্মানী ৰাছিয়ালৈ গৈ তাতে মৰম কৰিমে গৈ জানৈ মৰম কৰিমে গৈ বেগত ভৰাই ল'বি কাপোৰ বাছি বাছি তাতে পিন্ধিবলৈ দামী গাড়ীত উঠি ফুৰিবলৈ জানৈ উঠি ফুৰিবলৈ এই ডাঙৰ হোটেলত থাকিম গৈ বহু মনৰ কথা পাতিম গৈ ফটো উঠিম কেমেৰাত ফেচবুকত দিবলৈ 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 ফেচবুকত দিবলৈ
সুন্দৰ গীত কল্লোলা খুবেই ভাল লাগিল গীতটি শুনি আৰু বিচৰা আমি আৰু নৱ প্ৰজন্মই যে এইটো আকোৱালি ল'ব এইটো ইতিমধ্যে উমান পোৱা গৈছে কাৰণ নৱ প্ৰজন্মই শেহতীয়াকৈ মই চবেই কয় খুব চিৰিয়াছ গান কৰি থাকোঁ এইটো অলপ এইটো অকণমান ব্যতিক্ৰমী মোৰ ক্ষেত্ৰত কাৰণ সকলো ধৰণৰ ৰাইজ থাকে আমি সকলোকে আমোদ দিব পাৰিব লাগিব তাৰ বাবে আমি সদায় চেষ্টা কৰোঁ যে সকলো ৰাইজে আমাৰ গীতবোৰ আদৰি লওক আৰু এই গীতটো মিউজিক ভিডিঅ'টো বৰ ধুনীয়াকৈ আদৰি লৈছে আৰু সকলোৰে সমাদৰ পাইছোঁ খুব ভাল লাগিছে নিশ্চয় এইবাৰ আমি পুনৰ অসমবাসীৰ অন্য এগৰাকী মৰমৰ কণ্ঠশিল্পী আমি চয়নিকাৰ কাষলৈ আহিব বিচাৰিছোঁ কি শুনিম এইবাৰ আমি এইবাৰ খুবেই এটা জনপ্ৰিয় বিহুগীত অকণমান চেষ্টা কৰিম গাবলৈ যিহেতু এইবাৰ বিহু মঞ্চৰ কাৰণে সেইটো গীত লৈছোঁ গাবৰ বাবে গতিকে আৰু কেনেকুৱা গীত থাকিব এইবাৰ বিহু মঞ্চত না মই আগৰ নিচিনাই যিখিনি ধৰক পুৰণি গাওঁ আমি নতুন গাওঁ আৰু নতুন যিখিনি একেবাৰে হিট বিহুগীত সেইখিনিতো উঠাই লোৱা হয় কাৰণ আপুনি ৰাইজে যিখিনি বিচাৰে আমাক ইমান মৰমেৰে মাতি নিয়ে তো সেইখিনিতো আমি যিমানখিনি পাৰোঁ আচলতে গাবৰ কাৰণে চেষ্টা কৰোঁ আৰু মোৰ নিজৰ গীতখিনি আছে সকলো মিলাই মেলি আৰু নিশ্চয় আমি এতিয়া নতুন গীত শুনিম নহয় জানো খুব মানে এইটো নতুনে গীত অলপ কিন্তু খুব জনপ্ৰিয় মই চাইছোঁ চেষ্টা কৰিছোঁ নিশ্চয় যোৱাবাৰ বিহুতে
একদম নিভাজ অসমীয়াৰ মানে যিটো এটা ফ্লেভাৰ সেইটো খুব সুন্দৰকৈ মানে প্ৰস্তুত হৈছে তাতে বিহুৰ বতৰ আৰু বিহু বুলি ক'লে যিহেতু মানুহৰ মন 7খন 8খন হয় এই মুহূৰ্তত আৰু গানটো শুনি দৰ্শক চাগে নিশ্চয় নাচিবলৈ আৰম্ভ কৰিব বহাগৰ বতৰ এটা নিশ্চয়কৈ ভাল গীত জানিব বিচাৰিছোঁ মানে বিহু বুলি ক'লে আমাৰ বিহু মঞ্চবিলাকত বিভিন্ন অভিজ্ঞতা না বিভিন্ন ঠাইত অসমৰ বিভিন্ন প্ৰান্তত যোৱা হয় বিভিন্ন অভিজ্ঞতা তেনেকুৱা কিবা ৰসালেই হওক বা অন্যান্য তিতা মিঠা এই মুহূৰ্তত যদি কিবা শ্বেয়াৰ কৰিব পৰা যায় মানে মোৰ এবাৰ মনত আছে মানে মই যদি ক'ৰবাত কল্লোল বৰঠাকুৰৰ কাষলৈ আহোঁ এবাৰ মানে ভৰিত দুখ পাইছিলে মানে দৰ্শকৰ বিপুল দাবী মানে কল্লোল বৰঠাকুৰ আহিবই লাগে তাৰপিছতে মানে আহিব পৰা অৱস্থা গীত গাবলৈ বাধ্য হৈছে আৰু তেনেকৈ মই 30খন 35খন প্ৰগ্ৰেম কৰিছোঁ বহি এনেকুৱা এখন চেয়াৰ মই কিনি লৈছোঁ হ'ল 4 বছৰমান হ'ল চাগে আৰু চেয়াৰখন যাতে মই ঘূৰি থাকিব পাৰোঁ চবকে চাইড দেখি থাকিব পাৰোঁ আৰু আচলতে মানে ন কল্লোল দা প্ৰত্যেক শিল্পীৰে তিতা মিঠা বিভিন্ন অভিজ্ঞতা গোট খায় প্ৰত্যেক বছৰে বিহু মানে বিহু সময়ত আৰু আগতে অনুষ্ঠানবোৰত আমি প্ৰায় 1-1:30 মানত উঠিব লাগে আৰু বেলি ওলোৱালৈকে গান গাব লাগে পোহৰ নোহোৱালৈকে আমাক এৰি নিদিয়ে কেতিয়াও সেই ৰাতিপুৱা সময়ত এই 3-4 বজাত বিহু চিঞৰি থকাটো বৰ ধেমালি কথা নহয় সেইটো তুলনামূলকভাৱে কমিছেনে বাৰু এতিয়া মানে আপোনালোকৰ ক্ষেত্ৰত আজিকালি মোৰ লগতো কমা নাই আৰু হয়তো বহুত আৰ্টিষ্টৰ লগত কমা নাই আজিকালি সোনকালে অনুষ্ঠানবোৰ অকণমান শেষ হয় আৰু ভাল লাগে 4-5টা মিনিমাম বাজে ধুনীয়াকৈ শুনে নাচে ছাপোৰ্ট কৰে ভাল লাগে মানে কেতিয়াবা এনেকুৱাও হৈছে মানে মই শিল্পীৰ নাম নকওঁ বা মই প্ৰত্যক্ষদৰ্শী আমি গম পাওঁ বিভিন্ন সময়ত বা বাতৰিও হৈছে কেতিয়াবা মানে শ্ব' শেষ হৈ গ'ল খুব ধুনীয়াকৈ এনজয় কৰিছে ছিংগাৰে গাইছে নাচিছে প্ৰত্যেকগৰাকী শিল্পী নাচিছে উদযাপন সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াই নাচিছে কিন্তু যেতিয়া বিদায় দিব লগা হয় শিল্পীক তেতিয়া কিন্তু হঠাৎ সন্ধানহীন হৈ যায় উদ্যোক্তা সমিতি এনেকুৱা ছয়নিকাৰ ক্ষেত্ৰত হৈছে নেকি মোৰ লগত হৈছে ধেমাজি ফালে তেতিয়া আজিৰ পৰা 6-7 বছৰৰ আগৰ কথা প্ৰগ্ৰেম শেষ হ'ল 5টা-6টালৈকে প্ৰগ্ৰেম কৰিছোঁ আৰু সেইফালে ৰাইজসকল একদম পুৰা পাতি পাৰি পেলাই বহি থাকে বহুত দূৰলৈকে আপুনি লানি দেখি নাপায় এনেকুৱা মানে ৰাইজ হয় আৰু এটা কথা এইখিনি মই কৈ লওঁ তাৰমানে কি গান চান গাই পেলাই আমি নামি যেতিয়া আহোঁ চবেই ভাল পায় আমাৰ গীত চবেই সন্তুষ্ট কিন্তু এজন মানুহ থাকে যিজনে আহি পেলাই ওচৰত আহি পেলাই দাদা মোৰ গানটো নাগালে তো সেই এনেকুৱা ধৰণৰ তাৰ মাজতে এজন ব্যক্তি থাকে যিজন সন্তুষ্ট নহ'ল তাৰমানে মই আপোনাক লিখি দিলোঁ গানটো আপুনি নাগালে আচলতে ইমানবোৰ ৰাইজৰ ৰিকুৱেষ্ট ৰখাটো ইমান সম্ভৱো নহয় তো সেই তেখেতে যিটো গান ৰিকুৱেষ্ট কৰে এনেই খালী মুখতে আমি অকণমান হ'লেও গাই থৈ আহোঁ কেলৈ সেই মানুহজনেও যাতে আমাক বেয়া নাপাওক আমি সকলোকে আমোদ দিবলৈ ট্ৰাই কৰোঁ সেইটোৱে একদম সঁচা কথা আৰু ইনফেক্ট কেতিয়াবা এনেকুৱাও হয় আপুনি আহি গাড়ীত বহি আছে প্ৰগ্ৰেম শেষ কৰিলে কাপোৰ কানি চেঞ্জ কৰিলে বা নাই কৰা আপুনি গাড়ীত বহি আছে তাৰ গাড়ীখনো বেৰি ধৰিব বাইদেউ আৰু এফাকি যে মই ৰিকুৱেষ্ট কৰিছিলোঁ আপুনি নাগালে ইমান ভাগৰে জোগৰে গোটেই নিশা গায় আকৌ মানে এনেকুৱা হয় আপুনি এষাৰি মানে তেওঁক গুণগুণাই দিলেহে কিজানি মানে ভাল হ'ব আমাক যাব দিব আৰু সেইবোৰে অভিজ্ঞতা আচলতে সেইবোৰ বহুত আছে কিছুমান এনেকুৱা ধৰণৰ মানুহ পোৱা যায় মই এবাৰ ডিগবৈত অনুষ্ঠান কৰিবলৈ গৈছিলোঁ এইটো এটা মোৰ মনত থকা কাহিনী ডিগবৈৰ পৰা মই অনুষ্ঠান কৰি তাৰ পাছদিনাখন মোৰ তেজপুৰত প্ৰগ্ৰেম আছে মোক ডিগবৈৰ পৰা থ'বলৈ আহিছে প্ৰায় 30খনমান গাড়ী কমিটিৰ মানুহ গোটেইখিনি ইমান ভাল পালে মোৰ অনুষ্ঠান চাই পেলাই তাৰপৰা মোক থ'বলৈ আহিছে তিনিচুকীয়ালৈকে আকৌ মোক গাড়ীয়ে গোটেইখিনি থ'বলৈ আহিছে আকৌ ৰেষ্টুৰেণ্টত সোমোৱাই আমি ধুনীয়াকৈ চাহ তাহ খাইছোঁ সেই তেনেকুৱা ধৰণৰ কিছুমান আমাৰ মানে মানুহৰ লগত সেই আন্তৰিকতাটো সৃষ্টি হয় খুব ভাল লাগে এনেকুৱা তিতা মিঠা অভিজ্ঞতা থাকে অৱশ্যে এই মুহূৰ্তত এটা আহ্বানো থাকিব উদযাপন সমিতিসমূহৰ প্ৰতি যে যিহেতু এজন শিল্পী আপোনাৰ কাষলৈ যাবলৈ বহু দিনৰ আগৰ পৰা তেওঁলোকে সাধনা কৰে তেওঁলোকে আখৰা কৰে তাৰ পাছত আপোনালোকক মনোৰঞ্জন দিবৰ বাবে কিছু কষ্ট স্বীকাৰ কৰি টোপনি ক্ষতি কৰি আপোনালোকৰ সন্মুখত ধৰা দিয়ে গতিকে তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকৰ যি কষ্ট সেই কষ্ট যদি আমি সঠিক মূল্যায়ন কৰোঁ তেতিয়াহ'লে শিল্পীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো সংগীত যাত্ৰা এইটো নিখুঁতভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব নে কি কয় দিব্যজ্যোতি কি কয় তেনেকুৱা হৈছে নেকি আপোনাৰ ক্ষেত্ৰত হৈছে নেকি মই ঠিক হৈছে আজি 7 বছৰ 8 বছৰ মই বিহুপুৰত গৈছিলোঁ মোৰ খুব বেয়া লাগিছে যেতিয়া মই প্ৰগ্ৰেম কৰি উঠোঁ তেতিয়া মোৰ লগত মোৰ দেউতাই লৈ গৈছিলে মোক গান গাবৰ কাৰণে তেতিয়া মই ভূপেন্দ্ৰৰ গীতবিলাক গাওঁ আৰু তাত খুব মানে ভূপেন্দ্ৰৰ গীতবিলাক মোক গাব দিছে মই বিহু তেতিয়া কম গাওঁ গাব দিছে অনুপম শইকীয়া আছিলে তেতিয়া খুব এটা বিহু আৰু এটা হাৰমনিয়াম লৈ তেতিয়া অনুপম শইকীয়াই বিহু গায় আৰু প্ৰগ্ৰেম শেষ হোৱাৰ পিছত কমিটিৰ মানুহ এটাও নাই গুচি গ'ল মই তাৰপিছত আকৌ মোৰ ভোকো লাগিছে তেতিয়া ৰাতিপুৱা হৈছে 4টামান বাজিছে মই দেউতাক কৈছোঁ দেউতা মোৰ ভোকো লাগিছে আৰু কমিটিৰ মানুহ নাই এতিয়া মই কি কৰিম গুৱাহাটী আহিব লাগে আৰু তেতিয়া অকণমান সময় ৰৈ থাকি মই ডাইনিং টেবুলৰ ওপৰতে শুই দিছোঁ মোৰ মানে ভাগৰ লাগি গ'ল মই 3-4 ঘণ্টা গান গাইছোঁ এনেকুৱাকৈ আৰু
তাৰপিছত দেউতাই কিবা পেমেণ্ট লৈছে নাই নাজানো আৰু তেতিয়া তিক্ত অভিজ্ঞতা নিশ্চয় আমি কথা পাতি থাকিম এবাৰ আমি পুনৰ বিৰিনা আৰু জয় চক্ৰৱৰ্তীৰ কাষলৈ আহিব বিচাৰিছোঁ আমি বহুত সময় হ'ল ন অংকিতা আমি গীত শুনা নাই আমি এবাৰ গীতৰ মাজলৈ আহিব বিচাৰিছোঁ আমি কি শুনিম নিশ্চয় ধুনীয়া গীত বিহু মোৰ পচন্দৰ গীত তো আমি প্লেন কৰিলোঁ যেনেকৈ এই গীতটো গাম বুলি তো গাবলৈ ওলাইছোঁ নগাসানৰ তই মেঘালিনে জোৰা বাটৰ তই খামতিনে অৰুণাচলৰ তই নাগিলিনে নগাসানৰ মেঘালিনে জোৰা বাটৰ খামতিনে অৰুণাচলৰ তোৰ ৰূপৰে তুলনা নাই ভয়ামতে দেখা পালো ইয়া খনি জুমি চালো মৰমতে পমি গলো মই তহেনো নাচনি বহাগত বিহুৱা মৰমীও লগৰ তহেনো মৰমী যাৰ মৰি অসম দেশৰ তহেনো মৰমী যাৰ মৰি অসম দেশৰ চামেলিনে চাবাগানৰ তই মিচিঙিনে নদী পাৰত তই কাৰ্বিনে নীলা পাহাৰত তই চামেলিনে চাবাগানত মিচিঙিনে নদী পাৰত কাৰ্বিনে নীলা পাহাৰত তোৰ ৰূপৰে তুলনা নাই মিচিকিয়া হাঁহিটিৰে বেকা বেকা চাৱনিৰে বলিয়া বলিয়া হলো মই তহেনো বুৱনী শাওনত লখিমী ডাৱৰীয়া ঢোলত তহেনো নেদেহি যাৰ মনি অসম দেশত তহেনো চেৰেহি যাৰ মনি অসম দেশত ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োকে প্ৰিয়
দৰ্শক আপুনি ইতিমধ্যে গম পাইছে আমি বলিয়া বহাগত অসমৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীৰ সৈতে আমি কথা পাতি আছোঁ আমি 2017 বৰ্ষৰ বিশেষকৈ 2017 বৰ্ষৰ সেই জনপ্ৰিয় গীতসমূহৰ বিষয়ে আমি কথা পাতি আছোঁ বা আমি গীত গাই আছোঁ শুনি আছোঁ কিন্তু এইবাৰ আমি আহিব বিচাৰিছোঁ আপোনাৰ অন্যগৰাকী মৰমৰ শিল্পী হিয়াৰ কাষলৈ বিভিন্ন সময়ত হিয়া জোৰ পেলাই আহিছে কণ্ঠশিল্পী হিয়াই এইবছৰৰ মানে নিৰ্বাচনৰ তালিকাত কি কি গীত আছে কি কি গীত লোৱা হৈছে মই নিজৰ গীত আছেই তাৰোপৰি মই শ্ৰদ্ধাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত লৈছোঁ দীপেন বৰাৰ গীত লৈছোঁ তো তেনেকৈ আৰু যিহেতু মই কোচ ৰাজবংশী গীতো কৰিছোঁ তো প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতো লৈছোঁ তেনেকৈ গোটেইখিনি লৈছোঁ আৰু মানে এবাৰ হিয়াজুৰ পৰিব আৰু নিশ্চয়কৈ চেষ্টা কৰিম ঠিক আছে আমি এটা গীত শুনিম এতিয়া নিশ্চয় মোৰ যোৱাবাৰ এলবাম চেংনাঙৰ দীক্ষুদা আৰু মই গোৱা বিহু গীত গাইছোঁ
বহুত বহুত ধন্যবাদ আৰু হিয়া মেধিয়ে গোৱা গীতটোৰ দৰে সঁচাকৈ বিহুটো আমাৰ মান ই আচলতে আমাৰ আয়ুস ৰেখা যিহেতু ভূপেন দাই কৈছিল যে বহাগ মাহটো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰেখা আৰু অসমীয়া আয়ুস ৰেখা দীঘল কৰি ৰখা এই জাতীয় উৎসৱটি জীয়াই ৰখাৰ বাবে আমি সকলো আচলতে বদ্ধপৰিকৰ হোৱাৰ সময় আহি পৰিছে নে অংকিতা কি কোৱা বিভিন্ন সময়ত বিতৰ্ক আৱৰ্তত সোমাই পৰিছে আমাৰ চেনেহৰ বিহুটি গতিকে আমি এবাৰ কি শুনো আমি মাধুৰী গীত শুনো মাধুৰীয়ে কি গীত উপহাৰ দিব এবাৰ এইবাৰ যিহেতু অনুষ্ঠানো সামৰণি মাৰিবই হৈছে লাহেকৈ গতিকে এটি তিৱা জনজাতীয় গীত গাইছোঁ আচলতে এই গীতটি গালে বহি পেলাই গাবই নোৱাৰি তথাপিও বহিয়ে গাইছোঁ নিশ্চয় যদি সুবিধা হয় আমাৰ থিয় হৈ গালে কথা নাই আৰু যিহেতু মাধুৰী এগৰাকী কণ্ঠশিল্পী নহয় এগৰাকী ভাল নাচনীও গতিকে যদি সুবিধা হয় থিয় হৈ গ'লে কথা নাই যদি অনুমতি দিয়ে থিয় হৈয়ে গীতটি গাওঁ নেকি তেতিয়া আৰু মানে সকলোৱে হাত চাপৰি সহযোগ কৰিলে ভাল লাগিব
কৰিছোঁ মাধুৰী সঁচাকৈ খুব ভাল লাগিল আৰু এই গীতটি সদায় জীপাল আৰু আশা কৰিছোঁ আগলৈ এই গীতটি জীপাল হৈ থাকিব আৰু এইদৰে আমাৰ অনুষ্ঠান এতিয়া জীপাল হৈ উঠিছে ঢোল পেপাৰ মাত আসলতে আমি আসলতে গানৰ সুৰৰ মাজতে সোমাই আছিলোঁ এই মুহূৰ্তত অকণমান নৃত্যৰ সোৱাদ দিলে মাধুৰীয়ে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মানে পিছতে আপুনি সুযোগ দিছে তাৰ বাবে ধন্যবাদ তাকেতো অংকিতা তোমাৰ নাচো নাচো লাগিছে নেকি পুৰা নাচো নাচো লাগিছে মাধুৰীয়ে নাচি থাকোঁতেতো মোৰ পুৰা নাচো নাচো লাগিছে ঠিক আছে আমাৰ সময় থাকিলে আমাৰ অংকিতাও নাচিব সেইখন সুযোগো মই দিম মাধুৰীক দিয়াৰ নিচিনাকৈ কিন্তু আমাৰ এইবিলাক গীতে আসলতে এইটোৱে প্ৰমাণ কৰি দিয়ে আমাৰ যে কৃষ্টি সংস্কৃতি ইমানেই চহকী আমি অন্যান্য গীত নাগালেও আসলতে গোটেই বহাগৰ গোটেই নিশাটো এইখিনি গীতে মাতে আসলতে আমাৰ জনজাতীয় গীতেৰেই আপোনাৰ গোটেই ৰাতিটো পুৱাই দিব পাৰি যেনে মই ধৰি লওক আপুনি তেতিয়া অভিজ্ঞতা সুধি আছিলে মোৰো কওঁ কওঁ লাগিছিলে এতিয়া এই জগতে কৈছোঁ আচলতে মই ৰাজবংশী গানো কৰোঁ কাৰ্বি গানো কৰোঁ কাৰ্বি পাহাৰলৈ গৈছোঁ গতিকে কাৰ্বি পাহাৰ কোকৰাঝাৰ খুব ডেঞ্জাৰ বুলি কয় আচলতে মানুহ দিনতে যাবলৈ ভয় কৰে কিন্তু মই যেতিয়া যাওঁ মানে প্ৰগ্ৰেম কৰিবলৈ তেতিয়া ৰাতি 2-3 বজাত অকলে অকলে ঘূৰি ফুৰোঁ একো ভয় নালাগে কোকৰাঝাৰ হওক কাৰ্বি পাহাৰ হওক কাৰ্বি আংলং গতিকে আৰু আমাৰ যিবোৰ ৰাজবংশী বা কাৰ্বি হওক বড়ো হওক সেই গোটেইবোৰ গীত গাই আচলতে মই ৰাতিটো পাৰ কৰোঁ আৰু এটা অন্যতম শুভ লক্ষণ এইটো মানে এইসমূহ গীত যিহেতু আমাৰ নৱপ্ৰজন্মৰ প্ৰতি এটা সততে অভিযোগ উঠে যে আমি ৱেষ্টাৰ্ণ যিখিনি কালচাৰ পাশ্চাত্য সংস্কৃতিৰ প্ৰতি বেছিকৈ ধাৱমান হৈছোঁ বা আমাৰ পুৰণি গীত মাত বা আমাৰ যিখিনি পৰম্পৰাগত যিখিনি গীত মাত পাহৰি পেলাইছোঁ আৰু তেনে সময়ত তোমাৰ যিটো প্ৰচেষ্টা আমি শলাগ লৈছোঁ প্ৰাগ নৃত্যৰ তৰফৰ পৰা অংকিতা এবাৰ আমি তোমাৰ গীত শুনিম নেকি নাই নাই নুশুনো কাৰ গীত শুনিম এবাৰ আমি দিব্যজ্যোতিৰ গান শুনিম নিশ্চয় আমি এবাৰ দিব্য কাষলৈ আহিব বিচাৰিছোঁ কি শুনিম এবাৰ বিহু চলি আছে যেতিয়া বিহুৰ বতৰ বিহুৱে গাইছোঁ নিশ্চয় আৰু যদি সময় থাকে প্ৰিয় দৰ্শক আমাৰ মাজত আটাইকেইগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী যিহেতু আছে যদি সময় থাকে আমি প্ৰতিশ্ৰুতি দিছোঁ আমি সকলোৰে কণ্ঠত এটা চিনাকি গীত আমি সকলোৱে একেলগে গাবলৈ চেষ্টা কৰিম মোৰ এটি খুব জনপ্ৰিয় গীত 2007 ৰাংঢালীত এটি খুব জনপ্ৰিয় হৈছিলে গীতটি তাকে মই বিহুলৈ শুভেচ্ছা জনাইছোঁ আৰু বিহুত এই গীতটি মই লৈ অসমবাসী ৰাইজৰ ওচৰত থাকিম বুলি ভাবিছোঁ মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় বজাৰ নহয় পদূলি মোৰ হৃদয় মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় বজাৰ নহয় পদূলি মোৰ হৃদয় মন ফুলনিত তুমি পখিলা হৃদয় জুৰি মুচুহিলা মন ফুলনিত তুমি পখিলা হৃদয় জুৰি মুচুহিলা মই লিখা চিঠিবোৰ কিয়নো ফালি দিলা মই দিয়া চিঠিবোৰ কিয়নো জ্বলাই দিলা নহয় কাগজ নহয় কলম দুখন হৃদয় সঁচা মৰম দুখন হৃদয় মন ফুলনিত তুমি পখিলা হৃদয় জুৰি মুচুহিলা মন ফুলনিত তুমি পখিলা হৃদয় জুৰি মুচুহিলা
দিলা মই দিয়া চিঠিবোৰ কিয়নো জ্বলাই দিলা নহয় কাগজ নহয় কলম দুখন হৃদয় 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 মোৰ মৰমৰ ইলা ভুলো যে মই পগলা মোৰ মৰমৰ ইলা ভুলো যে মই পগলা নহয় বিভেদ সঁচা মৰম দুখন হৃদয়ৰ হৃদয় 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 মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় মোৰ হৃদয় ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ দিব্যজ্যোতি দা আৰু এই গীতটি আচলতে খুব পুৰণি গীত নহয় জানো পুৰণি 2007 2007ত কৃষ্ণমণি চুতীয়াৰ ৰাংঢালীত মই এই গীতটি পৰিৱেশন আৰু অসমৰ এগৰাকী বলিষ্ঠ অভিনেতা বিষ্ণু খাৰগৰীয়াই অভিনয় কৰিছিল খুব এটা আমোদ পোৱা গৈছিল সেই গীতটোত মই তেতিয়া একচুৱেলি মই বিহু গোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম কৃষ্ণমণি চুতীয়াই মোক এই গীত কেছেটটিত বিহু কণ্ঠদান কৰিব মাতিছে তেখেতলৈ মই বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ প্ৰিয় দৰ্শক আমি আহি অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি আজি আমাৰ মাজত কেইবাগৰাকী কণ্ঠশিল্পী উপস্থিত আছিল আমি পুনৰ আটাইকেইগৰাকী কণ্ঠশিল্পীৰ কাষলৈ আহিব বিচাৰিছোঁ আমি সদৌ শেষত কি শুনিম চবৰে চিনাকি এটা গীত সকলোৱে একেলগে গালে ভাল লাগিব নিশ্চয় মানুহে নাচিব পৰা গৈছে ঠিক মই অকলে নাচিলে ভাল নালাগিব বিহুৰ বতৰত আটাই নাচিলে ভাল লাগিব একেবাৰে লাষ্টৰখিনিত সকলোৱে এংকাৰ আৰু আৰ্টিষ্ট সকলোৱে একেলগে উঠি পেলাই আমি গীত সহযোগিতা আগবঢ়াম কিন্তু আমি অনুষ্ঠান সামৰিম প্ৰিয় দৰ্শক আজি আমাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান বলিয়া বহাগৰ পৰা আমি বিদায় ল'ব লাগিব নহয় জানো বিশ্বদা নিশ্চয় আমাৰ মন আছিল আৰু গীত শুনাৰ কিন্তু আমাৰ সময় সেইটো সুযোগ নিদিলে আমি এটা বিদায় ল'ব লাগিব আৰু এই মুহূৰ্ততে আমাৰ মাজত যিসকল কণ্ঠশিল্পী উপস্থিত আছিল আমি প্ৰত্যেকগৰাকী শিল্পীকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সংগীত যাত্ৰা সফল হওক আমাৰ মাজত উপস্থিত আছিল কেইবাগৰাকীও বাদ্যযন্ত্ৰী আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহযোগিতাৰ বাবে প্ৰিয় দৰ্শক পুনৰ কৈছোঁ এয়া আমাৰ জাতিৰ বহাগ এয়া আমাৰ চিৰ চেনেহী বহাগ আৰু এই বহাগ বিহুটো নিভাঁজ আৰু নিখুঁত কৰি ৰখাৰ বাবে আমি সকলোৱে দায়িত্ব পালন কৰাৰ সময় আহি পৰিছে সময় সলনি হৈছে আৰু তাৰ লগে লগে বিহুটোৱেও কিছু গতি সলাইছে কিন্তু তাৰ মাজত বিহুৰ যি ঐতিহ্য যি পৰম্পৰা সেয়া সদায় নিভাঁজ হৈ থাকক আমি বিদায় ল'ব লাগিব সদৌ শেষত আমি প্ৰত্যেকগৰাকী শিল্পীৰ পৰা এটি গীত শুনিম একেলগে আৰু তাৰ লগে লগে আমি এই বিশেষ অনুষ্ঠানৰ পৰা অংকিতাৰ সৈতে মই বিশ্বজ্যোতি শৰ্মাই বিদায় ল'ম ওই বসন্তৰ জাননী কেতে কিৰবিননি ওই লুই তোৰ বলিয়া হয়নে ওই আমি অসমীয়া বিহুতে বলিয়া ঐ বিহুতি অসমৰ ঐ আগলি বাহৰে পছে নাই লাহৰি গগনা পছে নাই লাহৰি গগনা এছে নাই গগনা ঐ কিহেৰে পাওঁ ঐ দুফালে দুচতি পছে
পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হাৰে ধূলৰে চাপৰত তোৰে নাহি কঁকাল উচিতে নিয়ে চাকৈ ভাগে তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে হে তোমাৰ মৰমে পগলা কৰিলে মাজনী যায় শীতানৰ গাৰো কিচিম কিচিম ভাৱনায় তোমাৰ অন্তৰ ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰ গুণ গুণ গৈ ফুলে পৰিছে থোপা থোপে নাহৰ তব ভৰি ফুলিছে জন্মনি তুমি মোৰ কামনা বাসা